নমস্কাৰ বন্ধুসকল, আজিৰ পৰা 20 বা 15 বছৰ আগত মই গ্যাৰাণ্টি দি ক'ব পাৰোঁ প্ৰত্যেকটো হিন্দু মুছলিমৰ গাঁৱত LP স্কুলৰ পৰা আৰম্ভ কৰি সৰু কালৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনৰ মাজত ইমান মিলা প্ৰীতি আছিল, কিন্তু সেই মিলা প্ৰীতি আজি একেবাৰে ধ্বংস হৈ গৈছে একাংশ এই অন্ধভক্তৰ কাৰণে। আৰু এই বন্ধুজনে, এই ভাইজনে কিমান সঁচা কথা কৈছে, কিন্তু মোৰ অন্তৰ চুই গৈছে। আপোনালোকে কি কয় কমেণ্টত জনাব। চাওক ভিডিঅ'টো। যে অসমত বানপানী কিয় হয়? কাৰণটো হৈছে মিয়া। বস্তুৰ দাম কিয় বাঢ়িছে? কাৰণটো হৈছে মিয়া। মোৰ চৰ্দি জ্বৰ কিয় হৈছে? কাৰণটো হৈছে মিয়া। এই পথাৰখনত পানী কিয় হৈছে? কাৰণটো হৈছে মিয়া। ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত এখন স্কুলত নাম লগাই দিলে, আৰু মিছা কথা কোৱা নাই মই। ঘৰৰ পৰা 3 কিলোমিটাৰ হয় আৰু তাতে মোক নাম লগাই দিলে, আৰু তাতে যোৱাৰ পিছত মই গম পালো যে সেই স্কুলখন য'ত আছে গোটেইখিনি মুছলিম এৰিয়া। আৰু প্ৰথমতে যদিও ভালকৈ কাৰো লগত মাত বোল চিনাকি হোৱা নাছিল, লাহে লাহে যেতিয়া 1 মাহ 2 মাহ গুচি গ'ল, তাৰে পিছত বহুত ভাল ভাল বন্ধু হ'ল। তাৰে মাজৰে মই 2-এজনৰ নাম ল'ব পাৰিম, কাৰণ ইমানেই বন্ধু আছে তাতে যে ইমান নাম লোৱাটো সম্ভৱ নহয়। ৰাহুল আলী, ৰেজেক আলী, জিয়াবুৰ ৰহমান, তাৰে পিছত ইমৰান, এনেকে বহুত বন্ধু আছে। কিন্তু তেতিয়া মোক কোনেও কোৱা নাছিল যে তুমি হিন্দু ল'ৰা হয় মুছলমানৰ লগত লগ নহবা, তুমি তেওঁলোকৰ পৰা দূৰত থাকিবা। কোনেও কোৱা নাছিল। না মোৰ ঘৰৰ মানুহে কৈছিল, না মোৰ কাষৰ মানুহে কৈছিল, না কোনোবাই কৈছিল, কোনেও কোৱা নাছিল। কিন্তু আজি এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে য'ত ধৰ্ম চাই বন্ধুত্ব কৰা যায়, য'ত ধৰ্ম চাই মানুহৰ লগত সম্পৰ্ক কৰা যায়। আপোনালোকে জানে যে এই অনা অসমীয়া মানুহে অসমত আহি এই অসমৰ মাজমজিয়াত আমাক গো বেক ধনি দিয়ে, আমাক মাৰে। অকল এটা ঘটনা নহয়, তাৰে পিছতো কিন্তু আমি খালি এটাতে লাগি আছো, হিন্দু মুছলিম। এতিয়া হিন্দু মুছলমানৰ মাজত যদি কিবা বিতৰ্ক কৰো, তেতিয়াহ'লে প্ৰথমতে মোৰ বন্ধু কেইজনে বেয়া পাব, কাৰণ আমি সেই সৰু কালৰ পৰা যেতিয়া আমি একো বুজি পোৱা নাছিলো তেতিয়াৰ পৰা বন্ধু। আৰু এতিয়া অকনমান কি স্কুল কলেজ পঢ়ি উঠিল, এতিয়া কি আমি আমাৰ মাজত ধৰ্ম চাই পেলাই আমি সম্পৰ্ক কৰিব লাগিব নেকি? সেই সৰুতে আমাক কোনেও বুজোৱা মানুহ নাছিল, সেইকাৰণে আমি সকলোৱে ভাই ভাই হৈ ইমান ধুনীয়াকে চলিছিলো। আৰু সেইটো সময়ত কিন্তু কোনেও বাহিৰৰ মানুহেও আমাৰ অসমীয়া মানুহৰ ওপৰত না হাত তুলিব পাৰিছিল, না দাবী ধমকি দিব পাৰিছিল। আৰু কিছুমান ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোকে এতিয়াও এটা কথাই কৈ আছে, মই জানো তেওঁলোকে আপোনালোকৰ মাথাটো চেঞ্জ কৰিছে। তেওঁলোকে কৈছে যে আমি যদি বিহাৰী আৰু অসমীয়াৰ মাজত যদি বোলে লাগি থাকো, তেতিয়াহ'লে বোলে মিয়াই চান্স পাব। আৰু এই বস্তুটোৱে কিন্তু আপোনালোকৰ পুৰা মানে আপোনালোকৰ ব্ৰেইন ৱাছ কৰি দিছে। আজিকালি কেনেকুৱা হৈছে জানেনে? যে অসমত বানপানী কিয় হয়? কাৰণটো হৈছে মিয়া। বস্তুৰ দাম কিয় বাঢ়িছে? কাৰণটো হৈছে মিয়া। মোৰ চৰ্দি জ্বৰ কিয় হৈছে? কাৰণটো হৈছে মিয়া। এই পথাৰখনত পানী কিয় হৈছে? কাৰণটো হৈছে মিয়া। বুজি পাইছে? মানে যিটো মেইন টপিক সেইটোৰ পৰা আমাক দূৰত লৈ যোৱা হৈ আছে। ঠিক আছে, এই মিয়া শব্দটো কাক ব্যৱহাৰ কৰে আপোনালোকে জানেনে? যিবিলাক বাংলাদেশী মুছলমান আছে আৰু যাৰ মানে অসমৰ স্থায়ী বাসিন্দা নহয়, তেওঁলোক মানে বাংলাদেশৰ পৰা আহিছে আৰু অসমত অবৈধভাৱে আছে। সকলো মুছলমান নহয় দেই, বহুতে ভুল ভাবে। আৰু তেওঁলোকৰ উচ্ছেদ অভিযান হৈ আছে, যোৱাবিলাক গৈ আছে, যাব, সেইবিলাক চৰকাৰ আছে। কিন্তু ইয়াৰ মাজতে যে এই যে বহিৰাগত মানুহে অসমীয়াৰ ওপৰত অত্যাচাৰ, ইয়াৰ আগতেও এনেকুৱা ডাঙৰ ডাঙৰ ঘটনা হৈছিল, আৰু সেইটো সময়ত সকলো জাগি গ'ল, দল সংগঠন অসমীয়া মানুহ জাগি গ'ল। মানে জাগে এদিন দুদিনৰ কাৰণে, তাৰে পিছত সকলো ঠাণ্ডা হৈ গ'ল। নেক্সট এনেকুৱা এটা ঘটনা নোহোৱালৈকে চব ঠাণ্ডা। যে এই হিন্দু মুছলিম গৰু গাহৰি যে কৰি আছো, এইটো উচিত হয় নে? দৰকাৰ হৈছে নেক্সট ভিডিঅ'টো যেতিয়া বনাম, মই চাকি ধূপ লৈ আহি পেলাই এনেকে আপোনালোকৰ ওচৰত মই সেয়া কৰিম, চাকি ধূপ লগাই, তেতিয়াতো বুজি পাব। যদি ভুল কৰিছো ক্ষমা কৰিব, ভুল হ'বও পাৰে দিয়ক, মোৰ ইমান নাজানো, আমি ইমান জ্ঞানী গুণী মানুহ নহয়, কিন্তু মনৰ কথাখিনি শ্বেয়াৰ কৰিব চেষ্টা কৰিছো। এবাৰ কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু যদি সঁচাকে যদি মোৰ কথাখিনিৰ লগত আপোনালোক একমত হয়, তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ। জয় অসম, জয় জুবিন দা।